মই সমষ্টিবাসী ৰাইজৰ আৱেগ অনুভূতি সন্মান জনাম বুলি আগতে কৈছোঁ। মোৰ এটা বৃহত্তৰ উদ্দেশ্য আছিল দলটোৰ হৈ কাম কৰিব লাগে। দলটোৰ হৈ আমি বাকীবোৰ সমষ্টিটো কিছু কাম কৰাৰ প্ৰয়োজন আছে। আমাৰ দলীয় শক্তি সীমিত। এদিনৰ নিৰ্বাচন শদিয়াৰ পৰা বজালি, শদিয়াৰ পৰা পলাশবাৰী, মৰিগাঁও এই সকলোবোৰ ঠাই সামৰি লোৱাটো বৰ জটিল, সময় কম। তেনে এটা প্ৰেক্ষাপটত মই দলৰ স্বাৰ্থত মই নিজে জন্ম দিয়া দলৰ স্বাৰ্থত দলৰ কেইজনমান বিধায়ক জিকাই নিয়াৰ স্বাৰ্থত মই তেনে এটা সিদ্ধান্ত লোৱাৰ প্ৰয়োজন কৰিছিলোঁ, কাৰণ দলৰো পৰামৰ্শ আছিল। কিন্তু একে সময়তে মোৰ দলৰ শদিয়া সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকল, যিসকল কৰ্মকৰ্তাই 30 বছৰ কাল নিস্বাৰ্থভাৱে মোৰ লগত থিয় দিছিল, মোৰ সুখ আৰু দুখত মোৰ সংগ হৈছিল, সেইসকলৰ আৱেগ অনুভূতিৰ প্ৰতিও সন্মান জনাৰ প্ৰয়োজন আছে বুলি মই ভাবিছিলোঁ। আজি মোৰ 25খন পঞ্চায়তৰ প্ৰতিখন পঞ্চায়তৰ সভাপতি সম্পাদক আহিছিল। কথা বতৰা পতাৰ পিছত তেওঁলোকৰ আৱেগ অনুভূতিখিনি উপলব্ধি কৰিছোঁ। তেওঁলোকৰ মনত আঘাত দিবলৈ মই বিচৰা নাই। গতিকে মোৰ লগত ৰাজু ফুকন আৰু জিয়াউৰ ৰহমানো আহিছে কেন্দ্ৰীয় সমিতিৰ পৰা। গতিকে ৰাইজৰ যিটো সেণ্টিমেণ্ট, যিটো আৱেগ, আৰু ৰাইজে আজি যি প্ৰস্তাৱ গ্ৰহণ কৰিছে, সেই প্ৰস্তাৱটো মোৰ দুজন প্ৰত্যক্ষ প্ৰতিনিধিয়ে দলৰ সভাপতি আৰু নেতৃত্বক অৱগত কৰিব। আৰু মই আশা কৰোঁ যে আজি নিশাৰ ভিতৰত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম যে ৰাজনৈতিক ক্ষেত্ৰখনত মূল্যবোধৰ ইমান বেছি অৱক্ষয় হৈছে যে কিছুদিনৰ পিছত সুস্থ চিন্তাৰ ব্যক্তিসকলে ৰাজনীতিত আছোঁ বুলি ক'বলৈও লজ্জা অনুভৱ কৰিব। মই সকলোকে অনুৰোধ জনাম যে ৰাজনৈতিক বিধি ব্যৱস্থাত মূল্যবোধক ইমানো তললৈ লৈ নাযাব যাতে ৰাজনৈতিক ক্ষেত্ৰত থকা মানুহক অন্য অসমৰ জনসাধাৰণে ভাল দৃষ্টিৰে চাব নোৱাৰা অৱস্থা এটা সৃষ্টি নহয়, সেইটোৰ প্ৰতি বিশেষ দৃষ্টি নিক্ষেপ কৰিবলৈ মই প্ৰতিজন ৰাজনৈতিক কৰ্মীৰ এটাক অনুৰোধ জনাইছোঁ। একে সময়তে মই ভাবোঁ যে ভাৰতবৰ্ষৰ সৰ্বশক্তিমান দল বুলি ভবা বিজেপিয়ে আৰু কংগ্ৰেছক আৱৰ্জনা বুলি ভাবি থকা বিজেপিয়ে ইমান যদি সৰ্বশক্তিমান, নিৰ্বাচনৰ দুদিন আগলৈকে কংগ্ৰেছৰ মানুহবোৰ নি নিৰ্বাচন খেলিব লগা হৈছে। তাৰ পৰা এটা কথা মই উমান পাইছোঁ, বা এইটো মই ভাবোঁ যে যিকোনো সচেতন ব্যক্তি অনুভৱ কৰাটো উচিত যে বিজেপিৰ নিজৰ শক্তিৰ অভাৱ আছে ক'ৰবাত। বিজেপিৰ নিজৰ শক্তিৰ অভাৱ আছে বাবেই তেওঁলোকে হায়াৰ প্লেয়াৰ লৈ তেওঁলোকে নিৰ্বাচন খেলিব বিচাৰিছে। এটা স্বাভাৱিক কথা যে যিকোনো সৰ্বশক্তিমান ফুটবল টীম এটাই হায়াৰ প্লেয়াৰ, দুৰ্বল টীমৰ প্লেয়াৰ হায়াৰ কৰি আনি ফুটবল নেখেলে। বিজেপিৰ মতেতো কংগ্ৰেছৰ অস্তিত্ব নাই, কাৰোবাৰ অস্তিত্ব নাই, অস্তিত্ব নোহোৱা দল। অস্তিত্ব নোহোৱা দুৰ্বল দলৰ পৰা মানুহ নি হায়াৰ কৰি নি তেওঁলোকে ফুটবল টীম বনাই কি শক্তিশালী ৰোল প্লে কৰিব। গতিকে বিজেপিৰ আভ্যন্তৰীণ পৰিস্থিতিটো অতি দুৰ্ভাগ্যজনক, অতি দুখজনক বুলি অনুভৱ কৰিছোঁ। আৰু নিৰ্বাচনটো তেখেতসকলৰ অসমত এটা আণ্ডাৰ কাৰেণ্ট আছে, আৰু সেই কথাষাৰ অন্যই বুজি নাপালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজি পায়। তেওঁ যথেষ্ট চতুৰ ৰাজনীতিবিদ। গতিকে এইটো অনুমান কৰিব পাৰিছে যে আণ্ডাৰ কাৰেণ্ট এটা আছে বিজেপিৰ বিৰুদ্ধে, প্ৰচণ্ডভাৱে আছে। গতিকে সেই আণ্ডাৰ কাৰেণ্টে বিজেপিৰ বাবে ভয়াৱহ সম্ভাৱনা কঢ়িয়াই আনিব। তাৰ বাবেই অন্য দলৰ মানুহবোৰ এই ধৰণে নিয়াৰ প্ৰচেষ্টা চলাইছে। যিটো নীতি বুলি কথা আছে যে এদিন আগলৈকে যিজন মানুহক গালি পাৰি থাকে সেইজন মানুহকে নি নিজৰ মঞ্চত বৰপীৰা পাৰি দিয়ে। যদি মানুহজন বেয়া, কালিও বেয়া আছিল, আজিও বেয়া, অহাকালিও বেয়া হ'ব। যোৱাকালি বেয়া বুলি কৈ থকা মানুহজন আজি কেনেকৈ ভাল হ'ল? এই কথাবোৰ মই ভাবোঁ ৰাইজে বিশ্লেষণ কৰিব। মূল কথাটো হ'ল যে বিজেপিৰ দুৰ্বলতা আছে, বিজেপিৰ শক্তি ক্ষয় হৈছে, বিজেপিয়ে ভয় খাইছে, বিজেপিয়ে জিকাৰ সম্ভাৱনা নাই বুলি জানে, যাৰ বাবে অন্য দলৰ হায়াৰ প্লেয়াৰ লৈ তেওঁলোক নিৰ্বাচন খেলাৰ কৰিব। তেখেতে কেবিনেট যিটো মৰ্যাদা আছিল, তেখেতে কেবিনেট মৰ্যাদা মানে দলিয়াই পেলাই অসমীয়া জাতিৰ হৈ কাম কৰিবলৈ তেখেতে ওলাই আহিছিল। সেই ধৰণৰ এইবাৰ আমাৰ দলটোৰ হৈ কাম কৰিম বুলি তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে দলৰ যিহেতু নতুন এটা দল, সভাপতি ডাঙৰীয়াই আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰ 26ৰ নিৰ্বাচনত, কাৰ্যকৰী সভাপতি ডাঙৰীয়াই কৰিছে। আমি আচলতে দলটোত জ্যেষ্ঠ ব্যক্তি হিচাপে, আচলতে বাকৈত ব্যক্তি হিচাপে বা
দলৰ অভিজ্ঞ ব্যক্তি হিচাপে জগদীশ ভূঞা ডাঙৰীয়াক আমাৰ দলে বিচাৰিছিল যে তেখেতে প্ৰতিটো সমষ্টিলৈ গৈ আমাৰ যি 10টা 12টা সমষ্টি আমাৰ মানে ভাগত পৰিছে এইবাৰ যে বিৰোধী ঐক্যৰ ভাগত আমি যিহেতু আগৰ পৰা কাম কাজ কৰি আছিলোঁ আৰু তেখেতে প্ৰতিটো সমষ্টিলৈ গৈ আচলতে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ দায়িত্ব দলে প্ৰদান কৰিছিল কিন্তু তাৰ পৰিপ্ৰেক্ষিতত জগদীশ ভূঞা ডাঙৰীয়াই সেই সিদ্ধান্তটো গ্ৰহণ কৰিছিল কিন্তু ইয়ালৈ আহি আমি এটা কথা উপলব্ধি কৰিলোঁ কেন্দ্ৰীয় সমিতি হিচাপে যে ইয়াৰ ৰাইজৰ যিটো আৱেগ জগদীশ ভূঞা ডাঙৰীয়াৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু জগদীশ ভূঞা ডাঙৰীয়াৰ এই বিগত দিনৰ কাম কাজৰ প্ৰতি আচলতে ৰাইজৰ যিটো মানে হেঁপাহ যে জগদীশ ভূঞা ডাঙৰীয়া কেনেধৰণৰ ব্যক্তি নিস্বাৰ্থ ব্যক্তি এগৰাকী সমাজৰ লগত জড়িত এগৰাকী ব্যক্তি শদিয়াক লৈ সপোন দেখা ব্যক্তি সেই মানে কথাবিলাক মনলৈ উপলব্ধি কৰি ৰাইজৰ আৱেগ ৰাইজে যিহেতু ইয়াত দাবী উত্থাপন কৰিছে যে জগদীশ ভূঞা ডাঙৰীয়া 26ৰ নিৰ্বাচনত বিৰোধী ঐক্যৰ শদিয়াৰ প্ৰাৰ্থী হ'ব লাগে ৰাইজে কৈছে যে আমি যেনেধৰণে তেখেতক সহায় কৰিব লাগে যেনেধৰণে তেখেতৰ হৈ কাম কাজ কৰিব লাগে আমি কৰিম সেই আৱেগটোৰ প্ৰতি শ্ৰদ্ধা জনাই আমিও এটা কথা ভাবিলোঁ যে জগদীশ ভূঞা ডাঙৰীয়া শদিয়া জগদীশ ভূঞা ডাঙৰীয়াৰ শদিয়াৰ আপোন আৰু জগদীশ ভূঞা ডাঙৰীয়াৰ যিসকল কৰ্মকৰ্তা তেখেতলোকে আচলতে জগদীশ ভূঞা ডাঙৰীয়াক লৈ সপোন দেখে যে জগদীশ ভূঞা ডাঙৰীয়া মানে যদি ইয়াৰ বিধায়ক হয় তেতিয়াহ'লে সমাজখনত যিখিনি হিন্দী হৈছে যিখিনি আচলতে আজিৰ তাৰিখত শাসন ব্যৱস্থাই মানে প্ৰলোভনৰ ৰাজনীতি কৰিছে সেই ৰাজনীতিবিলাক নাইকিয়া হ'ব ইয়াত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে এইবিলাক নাইকিয়া হ'ব ভাগ ভাগ কৰাৰ যিটো ৰাজনীতি এই চৰকাৰখনে কৰিছে বা ইয়াৰ বিধায়ক ডাঙৰীয়াই কৰিছে চিণ্ডিকেটৰ ৰাজনীতি যিটো হৈছে এইবিলাক নাইকিয়া হ'ব সেই কথাবিলাক আচলতে ৰাইজে উপলব্ধি কৰিছে সেইকাৰণে জগদীশ ভূঞা ডাঙৰীয়াক তেখেতলোকে সজোৰে দাবী উত্থাপন কৰিছে ৰাইজে যে এইবাৰ জগদীশ ভূঞা ডাঙৰীয়াৰ প্ৰতিনিধি হ'ব লাগে আৰু বিৰোধী ঐক্যৰ প্ৰাৰ্থী হৈ আচলতে দিছপুৰলৈ যাব লাগে আৰু সেই ৰাইজৰ আৱেগৰ প্ৰতি শ্ৰদ্ধা জনাই আমিও আশা প্ৰকাশ কৰিছোঁ যে দলে এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰি জগদীশ ভূঞা ডাঙৰীয়া এই মানে ইয়াৰ প্ৰাৰ্থী হিচাপে থাকিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ